ডিফু চিকিৎসা মহাবিদ্যালয়ত আমাৰ জুলাই মাহৰ পৰা আৰম্ভ কৰি জুলাই মাহতেই পোনপ্ৰথম কেছবিলাক জাপানিজ এনকেফেলাইটিছ কেছবিলাক আহিবলৈ আৰম্ভ কৰিছিলে তো জুলাই মাহৰ ভিতৰত আমাৰ এতিয়ালৈকে 11জন পেচেণ্ট এডমিশ্যন হৈছে বেছিভাগেই শিশু আৰু তাৰে ভিতৰত বেছিভাগেই ক্ৰিটিকেল কণ্ডিশ্যনতেই আছে এতিয়া আৰু আজিৰ দিনত আমাৰ 9গৰাকী পেচেণ্ট আছে হস্পিটেলত ভৰ্তি হৈ আৰু এই মাহটোৰ ভিতৰতে আমি এগৰাকী শিশু হেৰুৱাব লগা হৈছে জাপানিজ এনকেফেলাইটিছ চাওক জাপানিজ এনকেফেলাইটিছ আমি সকলোৱে জানো এইটো কিউলেক্স মস্কুইটোৰ দ্বাৰা হয় আৰু জাপানিজ এনকেফেলাইটিছ ভাইৰাছৰ পৰা সৃষ্টি হয় গতিকে ইয়াৰ পৰা আমাৰ যদি আমি বাচি থাকিব খোজোঁ কাৰণ এই বেমাৰটো যথেষ্ট পৰিমাণে ইয়াৰ নানান মৰ্বিডিটি আৰু মৰ্টেলিটি যথেষ্ট বেছি সেইকাৰণে ইয়াৰ পৰা বাচিবৰ কাৰণে আমাৰ দুটাই উপায় আছে এটা হ'ল ভেকচিনেশ্যনখিনি আমাৰ উপলব্ধ হয় এতিয়া আৰু ইয়াৰ উপৰিও আমাৰ ভেকচিনখিনি নিয়মিতভাৱে দি থকা যায় গতিকে সকলো শিশুৱে ভেকচিন লোৱাটো দৰকাৰী আৰু দ্বিতীয়তে আমি মহৰ কামোৰৰ পৰা আঁতৰত থাকিব লাগিব আৰু গাহৰি ইত্যাদি জন্তু আমি যে পালন কৰোঁ সেইখিনি একদম ঘৰৰ লগত ৰাখিব নালাগে যাতে কিছু দূৰত আমি ৰাখিব এইখিনি সাৱধানতা ল'ব পাৰিলে আমি এই ছিজনটোত আমি জাপানিজ এনকেফেলাইটিছৰ পৰা বাচি থাকিব পাৰিম সেইখিনি ভেকচিন বহুতে লোৱা নাথাকেও মোৰ হাতত একচুৱেল তথ্যটো এতিয়া নাই এইখিনি মই চালেহে ক'ব পৰা যাব কিন্তু কিছুমানে লোৱাৰ পিছতো বহুত ক্ষেত্ৰত আমাৰ নোলোৱাকেই থাকে গতিকে নোলোৱাখিনিয়ে বেছিকৈ এফেক্টেড হয়